বান্ধৱীসকল, ভাল খবৰ দিলে ৰাজ্যৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। সংশ্লিষ্ট বিষয়াবৰ্গৰে মুখ্যমন্ত্ৰীৰ বৈঠক। 2025 বৰ্ষৰ প্ৰথম ভাগতে তৃতীয় চতুৰ্থ বৰ্গৰ পদ পূৰণৰ লক্ষ্য। অহা ছেপ্টেম্বৰ মাহৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিৰ লগতে আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ কামখিনি আৰম্ভ হ'ব। এই বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে অৱগত কৰিছে। আৰক্ষী উপ পৰিদৰ্শক আৰু কনিষ্টেবল নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। এই সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত পৰীক্ষা প্ৰক্ৰিয়াত স্বচ্ছতা বজাই ৰখাকে ধৰি নিযুক্তিৰ সম্পৰ্কত সকলো বিষয় পুংখানুপুংখভাৱে আলোচনা কৰা হয়। অহা বছৰৰ আৰম্ভণিতে গোটেই প্ৰক্ৰিয়াটো শেষ কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দি মুখ্যমন্ত্ৰীয়ে অহা ছেপ্টেম্বৰৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ কয়। উল্লেখযোগ্য যে বিদ্যালয়সমূহত খালী হৈ থকা শিক্ষক কৰ্মচাৰীৰ পদসমূহ পূৰণৰ বাবেও মুখ্যমন্ত্ৰীয়ে শিক্ষা বিভাগক নিৰ্দেশ দিছে। অহা বছৰৰ প্ৰথম ভাগতে এই নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰাৰ বাবে কালি মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগৰ সৈতেও এখন বৈঠকত মিলিত হৈছিল। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 বছৰত 1 লাখ লোকক চৰকাৰী চাকৰি নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। উক্ত প্ৰতিশ্ৰুতি অনুসৰি এতিয়ালৈকে প্ৰায় 89,000 লোকক চৰকাৰী চাকৰি প্ৰদান কৰিছে। আনহাতে যোৱা বৰ্ষত চৰকাৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12,600 খালী পদৰ লগতে আৰক্ষী বিভাগৰ 6,000 খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল। কিন্তু লোকসভাৰ নিৰ্বাচনৰ বাবে উক্ত পদসমূহত এতিয়ালৈকে পূৰণ কৰিব পৰা হোৱা নাছিল। এনে পৰিস্থিতিত মুখ্যমন্ত্ৰীয়ে আজি বৈঠক অনুষ্ঠিত কৰি অহা ছেপ্টেম্বৰ মাহৰ পৰা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দিয়া নিৰ্দেশ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এনেধৰণৰ শিক্ষামূলক বা বাতৰিৰ লগত জড়িত হ'বলৈ আমাৰ চেনেলৰ লগত সংযুক্ত হৈ